দৰ্শক সদৌতি মেধিয়াবাসীলৈ আমাৰ দগাৰচুক ইন্দিৰা আদৰ্শ গাঁৱৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, ওলগ জনালোঁ। লগতে সদৌ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ জনালোঁ। এয়া আমাৰ পৰম্পৰা হয়, আমি পূৰ্বপুৰুষৰ পৰা এয়া পৰম্পৰা আমি ধৰি ৰাখিছোঁ। এয়া আমি কৃষ্টিৰ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। চব আমাৰ গাঁৱৰ কণ কণ মইনাৰ পৰা ধৰি পেলাই বয়োজ্যেষ্ঠসকলে একেলগে ওলাই আহিছে। এই ওলাই অহা পৰম্পৰাটো এতিয়াৰ নহয়, পূৰ্বপুৰুষৰ আমাৰ পৰম্পৰা হৈছে। আমি এই বোকা বিহুটো উদযাপন কৰোঁ। প্ৰতি বছৰে আমি এই বহাগৰ প্ৰথম দিনটো আমি বোকা বিহু উদযাপন কৰি আমাৰ অপায় অমংগলবিলাক দূৰ হয় বুলি আমাক কয়। আমি সেই পূৰ্বপুৰুষৰ পৰম্পৰাখিনি আমি ধৰি ৰাখিছোঁ। চক সকলোখিনি এটা উৎফুল্লিত মনেৰে গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে। সৰু সৰু কণ কণ মইনা বয়োজ্যেষ্ঠজন ওলাই আহিছে। ওলাই আহি পেলাই আমাৰ এই বিহুটো উদযাপন কৰিছে। আমি চব গোটেইখিনি মানুহ বকতে আমালৈ লুকুৰি গৈছে। কাৰো মনত ভেদভাৱ নাই। প্ৰথমতে হৈছে ভেদভাৱ নাই। আমি সকলো একেলগে একেটাৰ এনাজৰে জীয়াই ৰাখিব লাগিব আমাৰ বিহুৰ সংস্কৃতি। আমি শেষত হ'লেও আমি সৰ্বশেষত আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই ইমানখিনি উৎসৱৰ মাজতো আমি এটা আৱেগিকভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি দুখৰ মাজত জীয়াই আছোঁ। আমাৰ অসমৰ এজন আইকন সদৌ ৱৰ্ল্ডৰ এজন আইকন আমি হেৰুৱাইছোঁ, যিজনৰ এতিয়ালৈকে আমি ন্যায় পোৱা নাই। যোন ন্যায় বিচাৰি আমাৰ তৰফৰ পৰা আমি দগাৰচুক ইন্দিৰা আদৰ্শ গাঁওবাসীৰ তৰফৰ পৰা আমি অনুৰোধ জনাম যে জুবিন দাই ন্যায় পাওক। জুবিন দাই ন্যায় পালেহে আমি শান্তি পাম। তো এগৰাকী মহিলা হিচাপে কিমান কষ্টৰ মাজত জীৱন কটাই আছে, তেওঁ ন্যায় বিচাৰি বাটে পথে আৰু আইনৰ কাষ চাপিছে, কিন্তু সত্যকৰ্মী তেতিয়ালৈকে ন্যায় পোৱা নাই। আমি অসম চৰকাৰক অনুৰোধ জনাম যে আমাৰ জুবিন দাই ন্যায় পাওক। জুবিন দাই যদি ন্যায় পায় আমি শান্তি পাম। আমাৰ বোকা বিহুটো উদযাপন কৰাৰ মূল সকলোকে আমি জুবিন দাৰ বিষয়ে এবাৰ জয় জুবিন দা বুলি ক'বলৈ আমি জনাম। ৰাইজে যাতে সকলোৱে জুবিন দাই ন্যায় পাব। আমাৰ সকলো সাংবাদিকলে দগাৰচুক ইন্দিৰা আদৰ্শ গাঁৱৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি পহিলা বহাগ, এই বহাগৰ যি পৰম্পৰা, আমি আচলতে মাজুলীৰ শালমৰা গাঁৱৰ আছিলোঁ। আমি কুমাৰ সম্প্ৰদায়ৰ লোক। ইয়াত গত 2003-04 বৰ্ষত বিভাগীয় কৰ্তৃপক্ষই আমাক পুনৰ সংস্থাপন দিলে। কিন্তু আমি যিয়া আমাৰ পূৰ্বৰ পৰম্পৰা, সেই পৰম্পৰা আমি এৰি দিব নোৱাৰোঁ। আমাৰ পৰম্পৰাটোৰ মুখ্য উদ্দেশ্য হ'ল যে মানৱ শৰীৰটো পঞ্চভৌতিক দেহাৰে পঞ্চভৌতিক দেহা। এই পঞ্চভৌতিক দেহাটো মাটি, পানী, বায়ু, অগ্নি, আকাশ এই জড়িত আছে। গতিকে মানৱ শৰীৰক লৈ যাতে মানুহে অহংকাৰ কৰিব নালাগে, সেই কথাটো আমি সকলোকে এই বাৰ্তা দিব বিচাৰোঁ সদায়। যিহেতু আমাৰ পূৰ্বপুৰুষৰ এই বাৰ্তা যে আমাৰ মানৱ শৰীৰক লৈ আমি অহংকাৰ কৰিব নালাগে। এইটো এটা মাটিৰ ভাণ্ড কৰিলেই ভাগে। গতিকে মানৱ শৰীৰটো তেনেকৈ ঠিক অন্যভাৱে আমাৰ এই গাঁওখন কুমাৰ সম্প্ৰদায়ৰ মানুহ। আমি সদায় মৃৎশিল্পৰ লগতে জড়িত। মৃৎশিল্পৰ কৰ্ম কৰিয়ে আমাৰ জীৱন নিৰ্বাহ কৰোঁ। লগতে আমাৰ আৰু এটা পৰম্পৰা জীৱিকা আছে, সেয়া হ'ল নৌকা শিল্প। নৌকা শিল্প যদিও আছে গাঁৱৰ প্ৰায় 10% মানুহে কৰে, 90% মানুহে মৃৎশিল্পৰ লগতে জড়িত। গতিকে এই বোকা, পানী, মাটি, বায়ু, আকাশ এই পঞ্চভৌতিক দেহাটো যাতে আমাৰ অহংকাৰী নহয়, তাৰ কাৰণে আমি সদায় লক্ষ্য ৰাখি আমাৰ গাঁওবাসী, আমাৰ যুৱ প্ৰজন্মক আমি সকলোকে এই কথাষাৰ সদায় এই পৰম্পৰাৰ যোগেদি আমি ক'ব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।